আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা ডক্টৰ আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ আমন্ত্ৰিত শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয় আমাৰ মাজত উপস্থিত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই প্ৰিয়াক্ষী বৰঠাকুৰ বাইদেউ আমাৰ মাজত শিৱসাগৰ জিলাৰ অতিৰিক্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া বিভাগৰ চিকিৎসক ৰাজীৱ পালকিন ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অন্তৰা সন্মানীয় শ্ৰীযুত মৃদুল যাদৱ মহোদয়, শিৱসাগৰ জিলাৰ অতিৰিক্ত মহোদয় আৰু মঞ্চত বিষয়া কৰ্মচাৰীকে প্ৰমুখ্য কৰি আৰু ইয়াৰ হোৱা ৰিয়েলিটি বিপিএছচি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। বিপিএছচি Danguriani, Joint Director Health, Additional Superintendent of Police, Rishabh Hans Danguria, Manjot Upasthit, Additional CMHO, Asha Supervisor, Aromar, Asha. এবাৰ চাব দ্বিতীয়তে আমাৰ আজি শিৱসাগৰ জিলাত আশা অভিৱৰ্তন অনুষ্ঠিত হয়। এই আশা অভিৱৰ্তনখনৰ মেইন উদ্দেশ্যটো হ'ল ৰিকগনাইজেশ্যন অফ দ্য এণ্ড মটিভেশ্যন অফ দ্য আশা। আমি যিখিনি আশাৰ স্বীকৃতি আৰু তেওঁলোকক উদগনি কৰি জনাবৰ কাৰণে এই অভিৱৰ্তনখনৰ আয়োজন কৰা হৈছে। আৰু 2 নম্বৰতে তেওঁলোকৰ ষ্ট্ৰেংথেনিং অফ দ্য প্ৰাইমেৰী আমাৰ যিখিনি হেল্থ কেয়াৰ প্ৰাথমিক যিখিনি আমাৰ কমিউনিটিত যিখিনি হেল্থ কেয়াৰ সেইখিনিক আমি ষ্ট্ৰেংথেনিং কেনেকৈ কৰিব পাৰে তাৰ ওপৰত এটা বিশেষ আলোচনা হৈছে। আৰু 3 নম্বৰ আমাৰ আশা অভিৱৰ্তনৰ উদ্দেশ্য হ'ল ইম্প্ৰুভিং দ্য কমিউনিটি হেল্থ ছিষ্টেম। তাৰমানে কমিউনিটিত আমি এৱাৰনেছ কেনেকৈ কৰিব লাগে, কিদৰে আশাসকলে কমিউনিটিত এৱাৰনেছ কৰিব সেই বিষয়ে আমাৰ ইয়াত আৰু আলোচনা হৈছে। তাৰপিছত আমি ব্ৰিজিং তেওঁলোকে কমিউনিটিত কেনেকৈ এটা সেতু বন্ধন কৰিব, কমিউনিটিত জনসাধাৰণৰ লগত আশাসকলে কেনেকৈ সেতু বন্ধন কৰিব সেইটোৰ ওপৰতো আলোচনা হৈছে। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল ইয়াত প্ৰথম যিটো আমি উদ্দেশ্য লৈ পেলাই আগত ৰাখি পেলাই কৈছোঁ, আশাসকলক ভাল যিখিনি কাম কৰি আছে সেইসকলক পুৰস্কৃত কৰা আৰু তেওঁলোকক উদগনি জনা। আজি ইতিমধ্যে আমাৰ 19গৰাকী আশাক তেনেকৈ আমি পুৰস্কৃত কৰিছোঁ। আৰু 2 নম্বৰ এককালীন সাহায্য হিচাপে গভৰ্ণমেণ্টে যিটো আঁচনি 2 লাখ টকাৰ আশাসকলক দিছে এককালীনভাৱে 60 বছৰৰ যিখিনি ঊৰ্ধৰ যিখিনিয়ে দীৰ্ঘদিন কাম কৰি কমিউনিটি লেভেলত যিখিনি সেৱা কৰিছে সেই 2 লাখ টকাকৈ তেওঁলোকক দিয়া হৈছে। সেইটো আজি এই অভিৱৰ্তনখনতে আমাৰ মাননীয় আয়ুক্ত মহোদয়ে জিলা আয়ুক্ত মহোদয়ে প্ৰদান কৰিছে। সেইটো আমাৰ আজি এটা খুব ভাল খবৰ আৰু এইখিনি আমাৰ আশা অভিৱৰ্তনৰ উদ্দেশ্য। শিৱসাগৰ জিলাত আশা সন্মিলন আজি আমাৰ ইয়াত মিলন মন্দিৰত আয়োজিত হৈছে, এতিয়া চলি আছে। আমি আমাৰ যিমানখিনি আশা ৱৰ্কাৰ আছে, ছুপাৰভাইজাৰ আছে, BCM আছে, তাৰ কাৰণে আজি এটা সন্মিলন অৰ্গেনাইজ হয়।
যেতিয়া আমি বেষ্ট আশা ৱৰ্কাৰ একৰ্ডিং টু ইনচেণ্টিভ আমাৰ IMR ইনষ্টিটিউচনেল ডেলিভাৰী তেখেতৰ বঁটা প্ৰদান কৰা হৈছে আৰু আমাৰ যি এটা গৰাকী আছে যি আসাম গৌৰৱ এৱাৰ্ড পাইছে তেখেতৰ আমাৰ সম্বৰ্ধনা দিয়া হৈছে আৰু আপোনাৰ জানে কি যেতিয়া আমাৰ আশা ৱৰ্কাৰ ৰিটায়াৰ হয় তেতিয়া তেখেতৰ ওৱান টাইম এটা 2 লাখ ইনচেণ্টিভ পায় এইটো ফাৰ্ষ্ট টাইম আমি আজ ইয়াৰ পৰা আমাৰ ইয়াত মই বকতা মৌজাৰ 1 নং কোঁৱৰ গাঁৱৰ আশা কৰ্মী বৰ্তমান মোৰ বকতা মিনি PSC আশা কৰ্মী মই প্ৰথম 2006 চনত এপ্লিকেশ্যন কৰিছিলোঁ পাঠচকু PSC তেতিয়া সেই বছৰ মোৰ হয়তো ইণ্টাৰভিউ লোৱাটো নহ'ল তেতিয়া মোবাইলৰ যুগ নহয় মই 2007 চনত আকৌ ছাৰসকলক ক'লোগৈ যে মই তেতিয়া মোৰ এৰিয়াত আশা নাছিলে আপুনি হ'বই লাগিব বুলি ক'লে আমাৰ বাচ্চাকো DDM ছাৰসকলে তাৰপৰা মই বকতা মিনি PSC ডেলিভাৰী কেছ হেৰি কৰি আছোঁ বৰ্তমানলৈ কৰি আছোঁ মোৰ এৰিয়াত কিন্তু মাতৃৰ মৃত্যু হোৱা নাই শিশুৰ মৃত্যু নাই হোৱা আজি মোৰ ভালেই লাগিছে আনন্দ পাইছোঁ এই বয়সত যে জন্ম হৈ যে এনেকুৱা সন্মান এটা পাম বুলি সপোনেই ৰখিছোঁ মই ভবা নাছিলোঁ আজি ভাল লাগিছে এইখিনি দুখ কষ্টকে কৰ্ম কৰিছিলোঁ কাৰণে আজি এই পৰ্যায় পাইছোঁহি হয় জীৱনত বহুতেই কষ্ট হ'ল মই খোজকাঢ়ি পিয়েছিলোঁ আকৌ তেনেকৈ কাম কৰি গ'লোঁ আজি ভাল লাগিছে এই প্ৰশস্তি পত্ৰখন পাইছোঁ আপোনালোকলৈও ধন্যবাদ দিছোঁ